হয় আজি লখিমপুৰ জিলাৰ গুণাসুতিৰ বাবে এক ঐতিহাসিক দিন হিচাপে বিবেচিত হৈছে কাৰণ আজি অৰণ্য মানৱ যাদৱ পায়েঙে 800 বিঘা ভূমিত 1000 গছপুলি ৰোপণ কাৰ্যসূচীৰ দৰে এটা মহান কাৰ্যসূচী লৈছে। মই সম্পূৰ্ণ দৃশ্যসমূহ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। ইতিমধ্যে এয়া দেখা গৈছে যে পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়া ইতিমধ্যে আহি পাইছেহি। ঘুণাসুতি অবনদী উন্নয়ন সমিতিৰ উদ্যোগত আৰু ঘুণাসুতি কেন্দ্ৰীয় আলি আই লৃগাং উদযাপন সমিতিৰ সহযোগত 49 সংখ্যক ঘুণাসুতি কেন্দ্ৰীয় আলি আই লৃগাং 2025 লগত সংগতি ৰাখি আজি অৰণ্য মানৱ গৰাকীয়ে গছৰ পুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিছে। দেখা গৈছে ইতিমধ্যে যি মিচিং বানে কেবাঙৰ সভাপতি পৰমানন্দ চাইঙীয়া ডাঙৰীয়াও আহি উপস্থিত হৈছেহি আৰু পদ্মশ্ৰী যাদৱ পায়েঙক এনেধৰণে আদৰি অনা পৰিলক্ষিত হৈছে। ইতিমধ্যে ঢোলে নগৰে আৰু মিচিং জনগোষ্ঠীৰ যি পৰম্পৰাগত নৃত্য আদিৰে এনেধৰণে আদৰি অনা পৰিলক্ষিত হৈছে। আজি পদ্মশ্ৰী যাদৱ পায়েঙে 800 বিঘা ভূমিত 1000 গছপুলি ৰোপণৰ যি এটা মহান কাৰ্যসূচী হাতত লৈছে সেয়া আচলতে শুভাৰম্ভ কৰিছে। এয়া আপোনালোকে দেখিছে সমগ্ৰ পৰিৱেশ। ইয়াত যি পৰমানন্দ চাইঙীয়া TMPKৰ কেন্দ্ৰীয় পৰ্যায়ৰ নেতা, TMMKৰ কেন্দ্ৰীয় পৰ্যায়ৰ নেতা বা স্থানীয় যি মিচিং জনসাধাৰণ আছে সকলোৱে আহি ইয়াত সহযোগ কৰিছেহি। আচলতে এক সেউজ ক্ষেত্ৰলৈ ৰূপায়ণ কৰাৰ মনোভাৱেৰে এই পদক্ষেপ হাতত লৈছে। এয়া দেখিছে পদ্মশ্ৰী যাদৱ পায়েঙে গছৰ পুলি ৰোপণ কৰিছে আৰু আমি তেওঁ সাক্ষাৎ ল'বলৈ যত্ন কৰিম। আমি সংবাদ মাধ্যমে তেওঁ সাক্ষাৎ ল'বলৈ যত্ন কৰিম আৰু সকলোৰে পৰা মতামত ল'বলৈ যত্ন কৰিম। ইতিমধ্যে এই কাৰ্যসূচীত সকলোৱে উচ্চ প্ৰশংসা কৰিছে। লখিমপুৰ জিলাৰ পিছপৰা ঘুণাসুতিৰ ৰাইজে যি এই পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সঁচাকৈ খুব আচলতে প্ৰশংসনীয়। পানৈ জংকী ক্ষেত্ৰৰ বাবে এই যি ভূমি, এই সংৰক্ষিত ভূমি, এই ভূমিতেই এই সুন্দৰ কাৰ্যসূচী হাতত লৈছে। আমি পদ্মশ্ৰী যাদৱ পায়েঙৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আৰু তেওঁৰ এই সম্পৰ্কত মতামত জানিবলৈ চেষ্টা কৰিম। নতুন প্ৰজন্মক শিক্ষা দিয়াটো মোৰ কৰ্তব্য। পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়াটো মোৰ কাম। পৃথিৱীৰ 800 কোটি মানুহ ল'ৰা ছোৱালী মোৰে। সেইকাৰণে যি দেশলৈ আমন্ত্ৰণ কৰে মই সেই দেশলৈ যাব লাগে। সেইকাৰণে আশা ৰাখিছোঁ এতিয়া গোটেই বিশ্ব অকল অসমেই নহয়, ভাৰতেই নহয়, পৃথিৱীখন এৱাৰনেছ কৰিলোঁ আৰু 12 বছৰ হ'ল আৰু মই এতিয়া আৰু গাড়ীত উঠিবলৈ, প্লেনত উঠিবলৈ মন নাই। ভাবিকনে ভাল আছে। সেইকাৰণে চিৰ সেউজীয়া অসমখন চিৰ সেউজীয়া কৰাৰ মোৰ লক্ষ্য। আৰু যিহেতু অসমৰ মাটি নাই, অসমৰ মাটি মহাভাৰত ব্ৰহ্মপুত্ৰৰ বুকত 4 ভাগৰ 3 অংশ চৰ্চা পৰি আছে, সেইটো গ্ৰীণ কৰিব লাগিব। সেইকাৰণে সকলো দল সংগঠন, উপায়ুক্ত, ভাৰতীয় সামৰিক বাহিনী, IAS IPS সকলোকে কৰিছোঁ যে আপোনালোকেও কৰিব লাগিব 400 হেক্টৰ কৰি। আৰু এতিয়া কৰিছে আৰু ভাল লাগিছে, সহায় সহযোগ কৰিছে। অকল ইয়াত বুলিয়ে নহয়, ভূপালতো কৰি থৈ আহিছোঁ। এতিয়া আকৌ উৰিষ্যাটো কৰি এইটো গ্ৰীণেই কৰি দিলোঁ। আৰু গোটেইখিনি গ্ৰীণ ইণ্ডিয়া কৰাটো মোৰ লক্ষ্যৰ কাৰণে মই ছাত্ৰ ছাত্ৰীৰ লগত যিমান দিন জীয়াই থাকোঁ আৰু ভাৰতীয় প্ৰশাসনৰ লগত থাকি মই তেওঁলোকক এইবোৰ বিষয়ে কোৱাটো মোৰ কৰ্তব্য। ভাল লাগিছে। জংকী পানৈজনে স্মৃতি ৰাখিব খুজিছে। তেওঁলোকে প্ৰকৃতিৰ মাজতে প্ৰেম কৰিছিল। যদি আকৌ প্ৰকৃতিটো যদি তেওঁলোকে আকৌ উদ্ঘাটন কৰি চিৰসেউজীয়া কৰে, আমাৰ ল'ৰা ছোৱালীও আগলৈ সেইটো দৃশ্যই ল'ব। সেইকাৰণে মই ভাবোঁ এই পদক্ষেপটো আলি আই লৃগাঙৰ দিনা যিটো ইয়াত লখিমপুৰে কৰিছে, ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ আয়োজক কমিটিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিম ঘুণাসুতিবাসী ৰাইজক যে তেখেতসকলে যি এটা মহান উদ্দেশ্য লৈ পিনি ইয়াতে আজি 1000 জোপা গছ ৰোৱাৰ ব্যৱস্থা কৰিছে। আৰু আমাৰ মাজত অৰণ্য মানৱ ডক্টৰ যাদৱ পায়েং ডাঙৰীয়াও আহিছে। তেখেতেও কৈছে তেখেতে ক'ত কি গছ ৰুলে ভাল হ'ব এই কথাবিলাকৰ কথা আমাক জনাইছে। আৰু এটা কথা যে যাদৱ পায়েং ডাঙৰীয়াই যি চিন্তা চৰ্চা কৰিছে, আজিয়ে মই তেখেতক লগ পাই যথেষ্ট উৎফুল্লিত হৈছোঁ, যথেষ্ট ভাল লাগিছে যে তেখেতে ইমান ধুনীয়া কথা কৈছে যে গোটেই বিশ্বৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে গছ গছনি কিমান প্ৰয়োজন, পানীৰ কিমান প্ৰয়োজন, এই কথাখিনি আমি অনুভৱ কৰিছোঁ। আৰু আমাৰ ইয়াৰ পিছপৰা অঞ্চলৰ মানুহসকলেও ইমান ধুনীয়াকৈ চিন্তা কৰি পিনি 1000 জোপা গছ ৰুবৰ কাৰণে যি চিন্তা চৰ্চা কৰিছে। আৰু ইয়াতে সংৰক্ষিত ৰাইজৰ দ্বাৰা সংৰক্ষিত যি মাটি আছে, এই মাটিখিনিও তেখেতসকলে উপজাতি চৰকাৰক দান দিয়াৰ কথা কৈছে। ইয়াতে পানৈ জংকী ক্ষেত্ৰ বুলি এটা পৰিকল্পনা হাতত লোৱা হৈছে। ইয়াৰ এটা প্ৰজেক্ট ৰিপৰ্ট
প্ৰস্তুত কৰি থকা হৈছে কিন্তু ইয়াত স্থানীয় গাঁৱৰ ৰাইজৰ লগত ইতিমধ্যে বিষয়টো তেওঁলোকে এই খবৰটো পাইছে আৰু যদিও আলোচনা হোৱা নাই বিস্তৃত আলোচনা হোৱা নাই আৰু সেই খবৰটো পায়ে স্থানীয় ৰাইজে ইতিমধ্যে 800 বিঘা সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই জনামতে আৰু এই যিটো এটা ইয়াৰ পৰিসৰ বৃদ্ধি হ'ব আৰু মই গাঁৱৰ ৰাইজক গুণাৱতীবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ এই সম্পৰ্কত যদিও এটা আনুষ্ঠানিক আলোচনা হোৱা নাই তেওঁলোকে আগতীয়াকৈ এই গোটেই প্ৰজেক্টটোৰ এটা যিটো গুৰুত্ব অনুভৱ কৰি তেওঁলোকে আগতীয়াকৈ ইয়াত ভূমি সংৰক্ষণৰ পদক্ষেপ লৈছে ই এটা বহুত ডাঙৰ এটা সিদ্ধান্ত